নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি হাৰ্থবৰ জন্মদিন আৰু জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যই উদযাপন কৰিছে জন্মদিন সমান্তৰালকৈ জন্মদিনলৈ মনত ৰখাকৈ জুবিন গাৰ্গক উপহাৰ দিছে বড়ো চৰকাৰে বড়োভূমিত নিৰ্মাণ কৰা হ'ব এক বিশাল পাৰ্ক সমান্তৰালকৈ স্থাপন কৰা হ'ব সুউচ্চ প্ৰতিমূৰ্তি প্ৰায় 30 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই পাৰ্ক আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ হাৰ্থবক জন্মদিনৰ বিশেষ উপহাৰ হাৰ্থবক জন্মদিনৰ বিশেষ উপহাৰ দিছে বিটিসি চৰকাৰে বড়োভূমিত 30 কোটি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব বিশাল পাৰ্ক জুবিন গাৰ্গক এই উপহাৰ দিছে বড়োভূমিৰ চৰকাৰে স্থাপন কৰা হ'ব সুউচ্চ প্ৰতিমূৰ্তি হাগ্ৰামা মহিলাৰে আধাৰশিলা স্থাপন কৰিছে আজি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই নিৰ্মাণ কৰা হ'ব এই সৰ্ববৃহৎ পাৰ্ক প্ৰায় 30 বিঘা ভূমিত 30 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব গৌৰাং নদীৰ পাৰৰ 30 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ এই পাৰ্ক আৰু এই জুবিন গাৰ্গৰ এই পাৰ্কখনত জন্মান্তৰলৈ মনত ৰাখিব সকলোৱে বিটিসি চৰকাৰৰ উদ্যোগত হাগ্ৰামা মহিলাৰে নিৰ্মাণ কৰিব এই পাৰ্কখন আৰু জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতে আজি আধাৰশিলা স্থাপন কৰিছে জুবিন গাৰ্গৰ এই পাৰ্কখনৰ আৰু ৰোপণ কৰা হৈছে 53 জোপা নাহৰ গছৰ পুলি আৰু হাৰ্থবক জন্মদিনৰ বিশেষ উপহাৰ প্ৰদান কৰিছে আৰু বিটিসি চৰকাৰে বড়োভূমিত জুবিন গাৰ্গৰ এক বিশাল পাৰ্ক নিৰ্মাণ কৰা হ'ব সমান্তৰালকৈ স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি সকলোৱে মনত ৰাখিব জুবিন গাৰ্গক বিশেষকৈ বড়োভূমিত সকলোৱে মনত ৰাখিব পৰাকৈ জুবিন গাৰ্গক এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু জন্মদিনৰ দিনাই এই বিশেষ উপহাৰ দিছে বড়োভূমিৰ চৰকাৰে আধাৰশিলা স্থাপন কৰিছে আজি সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হৈছে খুনাপুৰতো দেখিবলৈ পোৱা গৈছে অজস্ৰ অনুৰাগীৰ ভিৰ যদি দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আৰু বৰ্তমান এনেকৈ বড়োভূমিত হাগ্ৰামা মহিলাৰ লগতে সকলোৱে ৰোপণ কৰিলে 53 জোপা নাহৰ গছৰ পুলি সকলোৱে নাহৰ গছে মনত ৰাখিব জুবিন গাৰ্গক নাহৰৰ পুলিৰে জুবিন গাৰ্গক কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমান্তৰালকৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই স্থাপন কৰা হ'ব সুউচ্চ প্ৰতিমূৰ্তি আৰু এক বিশাল পাৰ্ক যি পাৰ্ক থাকিব অত্যাধুনিক সা সুবিধা জুবিন গাৰ্গক তাত স্মৰণ কৰা হ'ব প্ৰায় 30 বিঘা ভূমিত 30 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই পাৰ্কখন আৰু জুবিন গাৰ্গলৈ জন্মদিনৰ দিনাই এই বিশেষ উপহাৰ দিছে সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হৈছে মৰমৰ শিল্পীগৰাকী নোহোৱাৰ হোৱা বেদনা সকলোৰে আছে কিন্তু জুবিন গাৰ্গ নোহোৱা হোৱা নাই জুবিন গাৰ্গ সকলোৰে মাজত জীয়াই আছে জুবিন গাৰ্গ প্ৰতিগৰাকী অনুৰাগী প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জীয়াই আছে সেই কাৰণে এই বিশেষ দিনটো সকলোৱে উদযাপন কৰিছে কেক কাটিছে জুবিন গাৰ্গৰ গান লগাইছে মায়াবিনী গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে খুনাপুৰৰ জুবিন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে অজস্ৰ গুণমুগ্ধৰ ভিৰ সমান্তৰালকৈ কাহিলীপাৰাৰ বাসগৃহতো অজস্ৰ গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত আবক্ষ মূৰ্তি উন্মোচন কৰা হ'ল পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল বৰঠাকুৰ উচুপি উঠিছিল কপিল বৰঠাকুৰে জুবিন গাৰ্গৰ মূৰ্তিত হাত থৈ চকুলো টুকিছিল দেখিবলৈ পাইছিলোঁ সেই দৃশ্যাংশ সকলোৱে চকুৱেদি চকুলো নিগৰিছিল জুবিন গাৰ্গক নোহোৱা হোৱাৰ কথাটো কোনো মানি ল'ব পৰা নাই মৰমৰ শিল্পীগৰাকী যে আমাৰ মাজত সঁচাকৈ নাই এই কথাটো এতিয়াও অবিশ্বাস্য তথাপি আমি মানি ল'ব লাগিব যদিও জুবিন গাৰ্গ আমাৰ মাজত নাই আমাৰ মাজত জুবিন গাৰ্গ আছে আমি জীয়াই ৰাখিম প্ৰতিগৰাকী অসমীয়াই কৈছে এই কথা জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টি জুবিন গাৰ্গৰ প্ৰতিটো কথা জুবিন গাৰ্গৰ প্ৰতিটো আদৰ্শ আমি জীয়াই ৰাখিম বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰতিগৰাকী অনুৰাগীয়ে সমান্তৰালকৈ বড়োভূমিত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই স্থাপন কৰা হ'ব 30 কোটি ব্যয় সাপেক্ষে এক বিশাল পাৰ্ক সমান্তৰালকৈ সুউচ্চ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আধাৰশিলা আজি স্থাপন কৰা হৈছে বিটিসি হাগ্ৰামা মহিলাৰীয়ে আধাৰশিলা স্থাপন কৰাৰ শীঘ্ৰেই পাৰ্কৰ কাম আৰম্ভ হ'ব আৰু হাৰ্থবক জন্মদিনৰ দিনাই এই বিশেষ উপহাৰ দিছে সকলো উপহাৰ দিছে জুবিন গাৰ্গলৈ সকলোৱে কিবা নহয় কিবা এটা আনিছে পূৰ্বৰ দৰেও জুবিন গাৰ্গ যেতিয়া আছিলে আমাৰ মাজত তেতিয়াও সকলোৱে জুবিন গাৰ্গলৈ কেক মূৰ্তি গীটাৰ কিবা নহয় কিবা এটা উপহাৰ লৈ আহে আৰু বৰ্তমান সময়তো আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে সকলোৱে জুবিন গাৰ্গলৈ কিবা নহয় কিবা এটা লৈ আনিছে খুনাপুৰলৈ সকলো আহিছে কাহিলীপাৰালৈ সকলো আহিছে খাৰঘূলিলৈ সকলো আহিছে কিন্তু কোনো খালী হাতেৰে অহা নাই সকলোৰে হাতত এজোপা নাহৰ হয়তো জুবিন গাৰ্গক লৈ দেখা সপোন আলোকচিত্ৰ অন্য কিবা যি ধৰণে সকলোৱে পাৰে গামোচা চাকি বন্তি সকলোৱে জুবিন গাৰ্গলৈ লৈ আহিছে আৰু জুবিন গাৰ্গক
শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মৰমৰ শিল্পীগৰাকী এনেকৈ নোহোৱা হোৱাৰ বেদনা এতিয়াও কোনো মানি ল'ব পৰা নাই জুবিনবিহীন প্ৰথমটো জন্মদিন যে এনেকৈ পালন কৰিব লাগিব কোনো বিশ্বাস কৰা নাছিলে সমগ্ৰ অসম আজি সাক্ষী হৈছে কেতিয়াও সাক্ষী হ'ব নোখোজা এটা ক্ষণৰ জুবিন গাৰ্গ নোহোৱা হোৱা দিনটো কোনো মানি ল'ব নোৱাৰে আৰু এই দিনটো হয়তো চাগে কোনো বিচৰা নাছিল কোনো নিবিচাৰে কাহানিও নিবিচাৰে সেইকাৰণে জুবিন গাৰ্গ নোহোৱা হোৱা নাই বুলি কৈছে সমুদ্ৰ বক্ষ জুবিন গাৰ্গ নোহোৱা হোৱা নাই গানৰ পৃথিৱী নোহোৱা হোৱা নাই আমাক জুবিন গাৰ্গে পুনৰ গানৰ সোৱাদ দিব নতুন অসম গঢ়িব আৰু জুবিন গাৰ্গৰ আদৰ্শ লৈ প্ৰতিগৰাকী অসমীয়াই কৈছে মায়াবিনী গাইছে জুবিন গাৰ্গক জীয়াই ৰাখিম আদৰ্শৰে জীয়াই ৰাখিম জুবিন গাৰ্গৰ আদৰ্শ আমি সদায় লগত লৈ ফুৰিম আমাৰ ওচৰত হাগ্ৰামা মহিলাৰ মন্তব্য আছে হাগ্ৰামা মহিলাৰ কি মন্তব্য আগবঢ়াইছিল দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ গোটেই অসমৰ যিটো ৰক্তদান যিটো প্ৰগ্ৰাম এইটো আমি অলৰেডি কৰিলোঁ আৰু ইয়াৰ পিছত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো ষ্টেচু আৰু পাৰ্ক সেইটো আমি ফাউণ্ডেশ্যন লৈ কৰিলোঁ ইয়াৰ পিছত লাষ্টত এতিয়া গছ ৰোৱা যিটো কাৰ্যসূচী সেইটো আমি শেষ কৰিলোঁ মুঠতে আমাৰ আকৌ আমাৰ 2টা বজাৰ পৰা আৰু আমাৰ প্ৰগ্ৰাম আছে তো আজিৰ দিনটো যিটো কাৰ্যসূচী সেইটো খুব ভাল আমাৰ BTC চৰকাৰৰ উদ্যোগৰ যিটো হৈছে তো ক'ব লগা সেইটোৱে যে আমি কেতিয়াও পাহৰি যাব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ সেইকাৰণে আমি BTC বাকী ৰাইজে বিচৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি বা যিটো পাৰ্ক সেইটো আমি আজি উদ্বোধন কৰিলোঁ মুঠতে এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এছপেক্ট আছে আমি কনচেপ্ট পেপাৰ বনাই আছোঁ মুঠতে সেই যিখন পাৰ্ক হ'ব এইটো খুব ভাল পাৰ্ক হ'ব ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয় ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতে আমি ভাল এটা ষ্টেচু আৰু পাৰ্ক আমি বনাম আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাইগাঁৱত আমি শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি ইতিমধ্যে মাটি বিচাৰি ওলাইছে ইয়াতো আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছোঁ মানে কনফাৰ্ম তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছোঁ মুঠতে এই স্কুলত মুঠতে কোনো অভাৱ হ'ব নালাগে খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক সেইবিলাক গোটেই পৰিৱেশটো ভাল আমি বনাই দিম মুঠতে বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়ি পেলাই গৈছিল কথা সেইটোৱে জুবিন গাৰ্গ ডাঙৰীয়া খুব ভাল বন্ধু আছিলে মোৰ লগত এটা সময়ত হয় মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া মই অলপ মানে ডিষ্টেঞ্চ হৈছে তথাপিও আমাৰ যিটো ঘৰুৱা যিটো ফ্ৰেণ্ড এইটো আছে এতিয়াও থাকিব ভৱিষ্যতো থাকিব এটা পাৰ্কৰ সোমোৱাৰ পিছত আৰু আপুনি বাহিৰত ওলাই যাব নালাগে ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা ছুইমিং বা জিম বা এনেকুৱা মুঠতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি মুঠতে ভাল এটা আকৰ্ষণীয় পাৰ্ক হ'ব এইটো জুবিনৰ নামত আপুনিও ৰক্তদান দিলে হয় জুবিনৰ নামত আজি গোটেই অসমৰ এইটো প্ৰগ্ৰাম এটা ৰাখিছে DC মহোদয়ৰ নেতৃত্বত বা আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি কোকৰাঝাৰতে সেইটো হৈছে আমি প্ৰথম কোকৰাঝাৰ হিচাপে ময়ে ৰক্তদান কৰিলোঁ খুব ভাল লাগিল ৰক্তদান দিব পাই গোটেই অসমৰ যিটো ৰক্তদান যিটো প্ৰগ্ৰাম সেইটো আমি অলৰেডি কৰিলোঁ আৰু ইয়াৰ পিছত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো ষ্টেচু আৰু পাৰ্ক সেইটো আমি ফাউণ্ডেশ্যন লৈ কৰিলোঁ ইয়াৰ পিছত লাষ্টত এতিয়া গছ ৰোৱা যিটো কাৰ্যসূচী সেইটো আমি শেষ কৰিলোঁ মুঠতে আমাৰ আকৌ আমাৰ 2টা বজাৰ পৰা আৰু আমাৰ প্ৰগ্ৰাম আছে তো আজিৰ দিনটো যিটো কাৰ্যসূচী সেইটো খুব ভাল আমাৰ
BTC চৰকাৰৰ উদ্যোগৰ যিটো হৈছে তো ক'ব লগা সেইটোৱে যে আমি কেতিয়াও পাহৰি যাব নোৱাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ সেইকাৰণে আমি BTC বাকী ৰাইজে বিচৰা নিচিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো প্ৰতিমূৰ্তি বা যিটো পাৰ্ক এইটো আমি আজি উদ্বোধন কৰিলোঁ মুঠতে এই পাৰ্কৰ নামত আমাৰ কমেও 20-25 কোটি বা 30 কোটি এনেকুৱা আমাৰ এক্সপেক্ট আছে আমি কনচেপ্ট পেপাৰ বনাই আছোঁ মুঠতে সেই যিখন পাৰ্ক হ'ব এইটো খুব ভাল পাৰ্ক হ'ব ইয়াৰ বাদে আপোনালোকে অকল জুবিন গাৰ্গ ডাঙৰীয়াৰ নহয় ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামতে আমি ভাল এটা ষ্টেচু আৰু পাৰ্ক আমি বনাম আৰু ইয়াৰ লগতে আপোনালোকে শুনিছে গোসাইগাঁৱত আমি শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি ইতিমধ্যে মাটি বিচাৰি ওলাইছে ইয়াতো আমাৰ ডাঙৰ এটা প্ৰজেক্ট হ'ব ইয়াৰ বাদে আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই বিজনী আৰু তামোলপুৰত স্কুলৰ সময়ত পঢ়িছিল বুলি আমি শুনিছোঁ মানে কনফাৰ্ম তো এইখন স্কুল বা হাইস্কুলত যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ বা খোৱা পানী বা যিকোনো সেইখন স্কুলত আমি BTC চৰকাৰৰ পৰা বনাই দিম বুলি আমি আজি ঘোষণা কৰিছোঁ বিজনী আৰু তামোলপুৰত জুবিন গাৰ্গ ডাঙৰীয়াই শিক্ষাটো লৈছে বুলি আমি কনফাৰ্মেশ্যন পাইছোঁ মুঠতে এই স্কুলত মুঠতে কোনো অভাৱ হ'ব নালাগে খোৱা পানীৰ হওক বা বাউণ্ডাৰী ৱাল হওক বা স্কুল বিল্ডিং হওক বা বাথৰুম লেট্ৰিনৰ হওক সেইবিলাক গোটেই পৰিৱেশটো ভাল আমি বনাই দিম মুঠতে বিজনী আৰু তামোলপুৰত যিখন স্কুলত জুবিন গাৰ্গ ডাঙৰীয়াই পঢ়ি পেলাই গৈছিল কথা সেইটোৱে জুবিন গাৰ্গ ডাঙৰীয়া খুব ভাল বন্ধু আছিলে মোৰ লগত এটা সময়ত হয় মই যেতিয়া নেকি পাৱাৰত নাই তেতিয়া মই অলপ মানে ডিষ্টেঞ্চ হৈছে তথাপিও আমাৰ যিটো ঘৰুৱা যিটো ফ্ৰেণ্ড এইটো আছে এতিয়াও থাকিব ভৱিষ্যতো থাকিব এটা পাৰ্কৰ সোমোৱাৰ পিছত আৰু আপুনি বাহিৰত ওলাই যাব নালাগে ইয়াত থাকিব চিলড্ৰেন পাৰ্ক বা ছুইমিং বা জিম বা এনেকুৱা মুঠতে খেলা ধূলাৰ পৰা আৰম্ভ কৰি সৰু সুৰা গেমছ ইয়াত সোমাই ৰাখিম আমি